আপোনালোকে বাৰু আজিকালি সংগঠনসমূহক বিশ্বাস কৰেনে? কোনো এটা সংগঠনেই কিন্তু কম নহয়। প্ৰায়বিলাক সংগঠনেই এতিয়া কি দালালগিৰি। আগত আছিলে কি ফকাছত আহি আছিলে বীৰ লাচিত সেনা, নহয় জানো? এতিয়া বীৰ লাচিত সেনাই আটাইতকৈ ধুৰন্ধৰ। আৰু এই বিহাৰীখিনিক যে আগবঢ়াই দিয়া মূলতে আছিল কিন্তু তেওঁলোকে টকা লৈ পেলাই কি কৰে, আগতে গুৱাহাটীতে হওক বা চবতেই হওক কি কৰে, তেওঁলোকে টকা লয় আৰু মানুহ কিছুমানক মেনেজ কৰি পেলাই তেওঁলোকে কিছুমান মানে প্ৰি প্লেন বুলি কয় তেনেকুৱা কৰে। তাৰপিছত আকৌ তেওঁলোকে বিহাৰীক মানে থপৰিয়াবলৈ যায় আৰু বিহাৰীক থপৰিয়াটো বাদ দিয়া, তাৰপিছত সিহঁতৰ লগত আকৌ লগ হৈ পেলাই কি কৰে জানেনে, মানে কমিশ্যনৰ অংক কৰে। কোনোবা মৰহাজ যি হৈ থাক, কিন্তু আজি আপোনালোকক কওঁ উপদেশতকৈ আৰ্হি ভাল। আৰু গুৱাহাটীত আপোনালোকে গম পায় এজনে বৰ দপদপাই আছিলে আগতে, একদম বহুতে দপদপাই, একদম ৰিলছৰ ওপৰত ৰিলছ, ক'ত যাব একেবাৰে বগা চাৰ্ট ক'লা পেণ্ট পিন্ধি ক'লা ক'লা চশমা লগাই একেবাৰে। কিন্তু আজি মানে কি হৈছে, শৃংখল চলিহাকতো আপোনালোকে গমেই পায়, কিন্তু আজিকালি শৃংখল চলিহা অলপ আকৌ মানে ডাউনলৈ আহিছে। আহিলেও কি হ'ব, তেওঁলোকে নতুনকৈ যাক হেৰি দিছে, মানে কি হৈছে নতুনকৈ যাক মানে দায়িত্ব কিছুমান দিছে, তেওঁলোকো আকৌ সাতঘাটৰ চেঙেৰী। চবতছে ২ নম্বৰী সংগঠনটোৱে হৈছে কি বীৰ লাচিত সেনা, নহয় জানো? এতিয়া মই আপোনালোকক কওঁ শুনক, আজি কি হৈছে জানেনে? 7 ঘণ্টাৰ আগত দুলীয়াজানত জাতীয় সংগঠনৰ 4 নেতাক গ্ৰেপ্তাৰ কিয় কৰিছে? ধন দাবী অভিযোগত নিশা গ্ৰেপ্তাৰ 4জনকে। গ্ৰেপ্তাৰ বীৰ লাচিত সেনাৰ সভাপতি ৰিণ্টু দত্ত, মানস প্ৰতিম গোহাঁই, বিনোদ কুমাৰ সোণোৱালক আটক। গ্ৰেপ্তাৰ হৈছে টাই আহোম ছাত্ৰ সন্থাৰ কংকন ৰাজকোঁৱৰৰ দুলীয়াজানৰ আঞ্চলিক সমিতিৰ সভাপতি দেই। সোণোৱাল কছাৰী যুৱ মঞ্চৰ বিনোদ সোণোৱালক গ্ৰেপ্তাৰ ঘটনাত এগৰাকী মহিলা সাংবাদিকো জড়িত। গতিকে এওঁলোকক লৈ আমি কি কৰিব লাগে, আশা কৰিব লাগে। আৰু এওঁলোকে কি কৰিব, আমাৰ অসমীয়া জাতিটো ৰক্ষা কৰিব, নহয়নে? আজি যিয়ে নহওক বিপদৰ সংকটৰ সময়ত আমি সকলো একলগ হ'ব লাগে, কিন্তু কিছুমান ক্ষেত্ৰত আমি এইবিলাক মানে এই ধন দাবী কৰা কিবা কৰা মানে অপৰাধমূলক কাম কিছুমানৰ পৰা আমি আঁতৰি থাকিব লাগে। আৰু ইহঁতক কেতিয়াও আমি প্ৰশ্ৰয় দিব নালাগে, অসমীয়া নালাগে আৰু কিবা হওক, XYZ 2 নম্বৰী কাম যোনে কৰিব এইবিলাকৰ ক্ষেত্ৰত সেইবিলাককে কি কৰিব লাগে, চাটাই দিব লাগে। আৰু তেওঁলোকে যে বেলেগক কয় এনকাউণ্টাৰ কৰিব লাগে, এওঁলোকক নালাগে নেকি? এওঁলোককো লাগে। কাৰণ কিয়, মূৰৰ ঘাম মাটিত পেলাই কিছুমানে কি কৰে, ধন ঘটে, কষ্ট কৰে, আৰু ইহঁতক ওপৰতে কি লাগে, ধন লাগে। মানে সেই আলফাই যেনেকৈ নি থাকে এওঁলোকৰ হ'ল তেনেকুৱা। আজি শৃংখল চলিহাই কিছু কথা কৈছে, তাত মই একমত, কিছুমান ক্ষেত্ৰত একমত আৰু কিছুমান ক্ষেত্ৰত মই একমত নহয়। আচলতে কি জানে, উপদেশতকৈ আৰ্হি ভাল বুলি এষাৰ কথা আছে নহয়, সেই উপদেশতকৈ আৰ্হি ভাল। কাৰোবাক এটা পৰামৰ্শ দিবলৈ যোৱাৰ আগতে সেই পৰামৰ্শটো নিজেও সেইটো আয়ত্ব কৰি ল'ব লাগিব, নহয় জানো? বা সেইটো তেওঁলোকে মানে বোলে আমিও এনেকুৱা কৰোঁ, আমাক দেখি অইনে কৰক, তেনেকুৱা হ'ব লাগিব, হয়নে নহয়? উপদেশতকৈ আৰ্হি ভাল। গতিকে আমি যদি সেইটো কাম নকৰোঁ, আমি বেলেগকো সেই কামটো কৰিবলৈ আমি নিদিওঁ, তেনেকুৱা হ'ব লাগিব। বোলে নিজে আকৌ দুৰ্নীতিত লুতুৰি পুতুৰি আকৌ বেলেগক আমি কি কৰোঁ, মানে তহঁতে কিয় দুৰ্নীতি কৰিছে বুলি কওঁ, হয়নে নহয়? গতিকে বন্ধু বান্ধৱীসকল, আজি শৃংখল চলিহাই কি কথা ক'লে আৰু এই সময়ত আচলতে মই কিয় তেওঁক ছাপোৰ্ট কৰিলোঁ, আপোনালোকেতো সকলোৱে গম পায়, এইবিলাক লাগি আছে কাজিয়া, হয়নে নহয়? আপোনালোকে দেখিছে। আৰু সেই হালৈ বুলি সেই মানুহজনকো কিছুমান মানুহে, আমাৰ অসমীয়া মানুহে কি কৰে, তেওঁক ভিডিঅ' ফুটেজ লাগে। মই এই কথাটো আগতেও কৈছোঁ বাৰু, নকওঁ এতিয়া, কিন্তু তেওঁকো কৰিছে। এতিয়া বহু লোকে তেওঁৰ ওপৰতো অভিযোগ উঠিছে আৰু সেইবিলাক আমি নাজানো। কিন্তু এটা কথা আপোনালোকক মই কৈ দিওঁ, যিমানেই মানুহ যে নিউজৰ ওচৰত যে ফকাচ হ'বলৈ যায়, যে মানে বা দেখাবলৈ যায় ভিডিঅ' বনাই মই এইটো কাম কৰিছোঁ, মই এইটো কৰিছোঁ, মোৰ এনেকুৱা, সেইবিলাকে কিন্তু আকৌ 2 নম্বৰী, সেইটো মনত ৰাখিব। তেওঁলোকে মানে সেই ভিডিঅ' কৰা সময়খিনিতহে তেওঁলোকৰ এটা ৰূপ, আৰু ভিডিঅ' কৰাৰ পিছতে তেওঁলোকৰ আন এটা ৰূপ। গতিকে আপোনালোকে চাই লওক শৃংখল চলিহাই কি কথা কৈছিলে আৰু কিয়নো মই এইটোত সমৰ্থন কৰিলোঁ। আজি বিহাৰত আমি গৈ কোনোবা বিহাৰী সম্প্ৰদায়ৰ মানুহ এজনক মৰাটো বাদ দিয়ক, আমি তাত পাণ তামোলৰ দোকান এখন দিব পাৰিম। কথাবোৰতো বেলেগকেও ভাবি চাব পাৰি। আৰু আমি সকলোকে টানি অনা নাই, যিজনে অসমীয়া গো বেগ দিছিলে তেওঁক আমি গ্ৰেপ্তাৰ কৰিবলৈ কৈছোঁ।
যিজনে অসমীয়া গো বেগ দিছিলে তেখেতক আমি গ্ৰেপ্তাৰ কৰিবলৈ কৈছোঁ আৰু আমি সকলোকে আমি বিজয় গুপ্তাক গ্ৰেপ্তাৰ কৰিবলৈ কোৱা নাই। যিজনে অসমীয়া গো বেগ ধ্বনি দিছিলে তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ কৈছোঁ। এতিয়া কথা বতৰাবোৰ হৈছে কি, আক্ৰমণ হ'লে প্ৰত্যাক্ৰমণ হ'ব আৰু যদি চৰকাৰে জাতি মাটি ভেটিৰ কথা কৈ প্ৰত্যেকবাৰে ক্ষমতাত আহে, তাৰ পৰা যেতিয়া খিলঞ্জীয়া মানুহে মাৰ খায় তেতিয়া উল্টা পুল্টা কথা ক'লে তাত বি লাচিত থানা অসমৰ আপত্তি আছে। আৰু বি লাচিত থানা অসম এটা সত্তা, যি সত্তাই পূৰ্বৰে পৰা এই চক্ৰবোৰৰ বিৰুদ্ধে মাত মাতি আহিছে আৰু ভৱিষ্যতলৈও মাত মাতি যাব। আৰু অনাগত দিনত বিশেষকৈ সন্দেহযুক্ত বাংলাদেশীৰ বিৰুদ্ধে আৰু অনা অসমীয়া লবিটোৰ বিৰুদ্ধে জোৰদাৰ সংগ্ৰাম অব্যাহত থাকিব। অনাগত দিনত খিলঞ্জীয়া মানুহৰ অস্তিত্ব ৰক্ষাৰ যিখন সংগ্ৰাম, সেই সংগ্ৰামখনক খুব জোৰদাৰ গতিত বি লাচিত থানা অসমৰ প্ৰত্যেক সৈনিকে আগুৱাই নিব। আৰু যিবিলাক অপশক্তিয়ে আমাৰ জাতি সত্তাটোক ধ্বংস কৰিব বিচাৰিছে তেওঁলোকৰ বিৰুদ্ধে যিখন সংগ্ৰাম, এই সংগ্ৰামখন চলিব। প্ৰত্যেকজন সৈনিক অটল, অদম্য আৰু অজেয় হৈ আছে। আৰু অনাগত দিনত অসম নামৰ মাতৃজনীৰ কাৰণে যিখিনি সংগ্ৰাম, যিখিনি ত্যাগ কৰিব লাগে বীৰ লাচিত সেনা অসমৰ প্ৰত্যেক সৈনিকে কৰি যাব। আৰু বীৰ লাচিত সেনা অসমৰ সৈনিক হ'লে কাৰাগাৰ যাত্ৰা নিশ্চিত। তক আজি খিলঞ্জীয়া মানুহ এইটো অৱস্থা কিয় হৈছে মই কৈ দিছোঁ। আমাৰ খিলঞ্জীয়া মানুহৰ হাতত ভূমিৰ অধিকাৰ নাই, আমাৰ খিলঞ্জীয়া মানুহৰ হাতত ৰাজনৈতিক অধিকাৰ নাই, আমাৰ খিলঞ্জীয়া মানুহৰ হাতত ইনাৰনেল পাৰ্মিটৰ ব্যৱস্থা নাই। সেইবোৰ কাৰণে আজি যিটো জাতিৰ হাতত একোৱেই অধিকাৰ নাই, সেই জাতিটো কেনেদৰে বহুত দিন জীয়াই থাকিব তাক লৈ আমাৰ প্ৰশ্ন আছে, সন্দিহান আছে। কিন্তু আমি যিহেতু ইয়াৰ এটা যুঁজাৰু সত্তা, এই সত্তাটো আমি সদায় ধৰি ৰাখিম। আজি বিহাৰত আমি গৈ কোনোবা বিহাৰী সম্প্ৰদায়ৰ মানুহ এজনক মৰাটো বাদ দিয়ক, আমি তাত পাণ তামোলৰ দোকান এখন দিব পাৰিম। কথাবোৰতো বেলেগকেও ভাবি চাব পাৰি। আৰু আমি সকলোকে টানি অনা নাই। যিজনে অসমীয়া গো বেগ দিছিলে তেওঁক আমি গ্ৰেপ্তাৰ কৰিবলৈ কৈছোঁ। যিজনে অসমীয়া গো বেগ দিছিলে তেখেতক আমি গ্ৰেপ্তাৰ কৰিবলৈ কৈছোঁ আৰু আমি সকলোকে আমি বিজয় গুপ্তাক গ্ৰেপ্তাৰ কৰিবলৈ কোৱা নাই। যিজনে অসমীয়া গো বেগ ধ্বনি দিছিলে তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ কৈছোঁ। এতিয়া কথা বতৰাবোৰ হৈছে কি, আক্ৰমণ হ'লে প্ৰত্যাক্ৰমণ হ'ব আৰু যদি চৰকাৰে জাতি মাটি ভেটিৰ কথা কৈ প্ৰত্যেকবাৰে ক্ষমতাত আহে, তাৰ পৰা যেতিয়া খিলঞ্জীয়া মানুহে মাৰ খায় তেতিয়া উল্টা পুল্টা কথা ক'লে তাত বি লাচিত থানা অসমৰ আপত্তি আছে। আৰু বি লাচিত থানা অসম এটা সত্তা, যি সত্তাই পূৰ্বৰে পৰা এই চক্ৰবোৰৰ বিৰুদ্ধে মাত মাতি আহিছে আৰু ভৱিষ্যতলৈও মাত মাতি যাব। আৰু অনাগত দিনত বিশেষকৈ সন্দেহযুক্ত বাংলাদেশীৰ বিৰুদ্ধে আৰু অনা অসমীয়া লবিটোৰ বিৰুদ্ধে জোৰদাৰ সংগ্ৰাম অব্যাহত থাকিব। অনাগত দিনত খিলঞ্জীয়া মানুহৰ অস্তিত্ব ৰক্ষাৰ যিখন সংগ্ৰাম, সেই সংগ্ৰামখনক খুব জোৰদাৰ গতিত বীৰ লাচিত থানা অসমৰ প্ৰত্যেক সৈনিকে আগুৱাই নিব। আৰু যিবিলাক অপশক্তিয়ে আমাৰ জাতি সত্তাটোক ধ্বংস কৰিব বিচাৰিছে তেওঁলোকৰ বিৰুদ্ধে যিখন সংগ্ৰাম, এই সংগ্ৰামখন চলিব। প্ৰত্যেকজন সৈনিক অটল, অদম্য আৰু অজেয় হৈ আছে। আৰু অনাগত দিনত অসম নামৰ মাতৃজনীৰ কাৰণে যিখিনি সংগ্ৰাম, যিখিনি ত্যাগ কৰিব লাগে বীৰ লাচিত সেনা অসমৰ প্ৰত্যেক সৈনিকে কৰি যাব। আৰু বীৰ লাচিত সেনা অসমৰ সৈনিক হ'লে কাৰাগাৰ যাত্ৰা নিশ্চিত। তক আজি খিলঞ্জীয়া মানুহ এইটো অৱস্থা কিয় হৈছে মই কৈ দিছোঁ। আমাৰ খিলঞ্জীয়া মানুহৰ হাতত ভূমিৰ অধিকাৰ নাই, আমাৰ খিলঞ্জীয়া মানুহৰ হাতত ৰাজনৈতিক অধিকাৰ নাই, আমাৰ খিলঞ্জীয়া মানুহৰ হাতত ইনাৰনেল পাৰ্মিটৰ ব্যৱস্থা নাই। সেইবোৰ কাৰণে আজি যিটো জাতিৰ হাতত একোৱেই অধিকাৰ নাই, সেই জাতিটো কেনেদৰে বহুত দিন জীয়াই থাকিব তাক লৈ আমাৰ প্ৰশ্ন আছে, সন্দিহান আছে। কিন্তু আমি যিহেতু ইয়াৰ এটা যুঁজাৰু সত্তা, এই সত্তাটো আমি সদায় ধৰি ৰাখিম। আপোনালোকে নিশ্চয় দেখিলে। আৰু এইটোৱে আছিলে জাতিৰ সংকটৰ সময়ত মই এইটো ছাপোৰ্ট কৰিছোঁ। কিন্তু একেবাৰে ধুৰন্ধৰ দল সংগঠনৰ ভিতৰত আছে যদি বীৰ লাচিত সেনাই। আপোনালোকৰ পৰা এতিয়া লৈছোঁ বিদায়। বাই বাই।